বিটিসিৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ৰ নিৰ্বাচনী প্ৰচাৰ। ইপিনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে বিটিসিৰ কাৰ্যবাহী পাৰিষদ কৰ্মেশ্বৰ ৰায়ৰ মন্তব্য, বিটিসিৰ 15খন আসনতে এনডিএৰ জয় নিশ্চিত। অসমত এনডিএ চৰকাৰ হোৱাৰ পিছত ৰাইজে বহু উপহাৰ পাব। গন্তক দিনত 4 নং বাউখুংগী বিধানসভা সমষ্টিৰ নেতা নহয় বেটা হিচাপে কাম কৰিম বিপিএফ প্ৰাৰ্থী ৰূপম ৰায়ৰ। কুকুৰাঝাৰৰ পৰা কিশোৰ মিশ্ৰাৰ ৰিপৰ্ট, বিগ নিউজ আসাম। হয়, আমি বাউখুংগী সমষ্টিৰ বিভিন্ন জাগাত বিভিন্ন অঞ্চলৰ ৰাইজৰ লগত যি নিৰ্বাচনী প্ৰচাৰ কৰি আছোঁ আৰু যিহেতু ইতিমধ্যে আমি বিটিসিত 15টা সিটত এনডিএ হিচাপে খেলিম, তো এই ক্ষেত্ৰত আমাৰ নিৰ্বাচনী প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হোৱা নাই। কাৰণ এনডিএ চৰকাৰে ইতিমধ্যে আমাৰ ৰাইজৰ মাজত যিমানখিনি আঁচনি প্ৰদান কৰিছে, আমাৰ আই মাতৃসকলৰ মাজত যিমানখিনি আঁচনি প্ৰদান কৰিছে, আমাৰ আই মাতৃসকলে, আমাৰ বৃদ্ধ সমাজ, আমাৰ ইয়ং জেনেৰেশ্যন চবেই ইতিমধ্যে উৎপ্ৰেৰিত হৈ আছে আমাৰ এনডিএ চৰকাৰক আকৌ এবাৰ শাসনলৈ অনাৰ কাৰণে। আৰু আমাৰ বিটিসিত থকা যি 15টা সিট, এই 15টা সিটে আমি এইবাৰ জয়যুক্ত কৰাই আমি দিছপুৰত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি উপহাৰ হিচাপে প্ৰদান কৰাৰ সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰিছে। আৰু আমি অহা 9 তাৰিখে আমি যি আমাৰ মূল্যৱান ভোট, এই মূল্যৱান ভোট আমাৰ এনডিএ প্ৰাৰ্থীবিলাকক দি আমি 15টা সিটে আমি উপহাৰ হিচাপে প্ৰদান কৰিম। আচ্ছা, হয়, নিৰ্বাচনৰ সময়ত আমাৰ ইয়াত 13টা কেণ্ডিডেট আছে বাউখুংগী সমষ্টিত, আৰু 13টা কেণ্ডিডেটৰ মাজততো বাকবিন্দতা চলি থাকিব। কোনোবা কাৰোবাৰ ইলেকশ্যন আনিব, সঁচা মিছা ইলেকশ্যন এইখিনি সময়তে আনে, আৰু যিখিনি ইলেকশ্যন আনিছে এইখিনি একেবাৰে মিছা। আৰু এইবিলাক ইলেকশ্যন কৈ ৰাইজক বিভ্ৰান্ত কৰাৰ বাহিৰে একো নহয়। আমাৰ ৰাইজক বিভ্ৰান্ত কৰিব নোৱাৰে, কাৰণ এইবাৰ বিৰোধী শক্তি বুলি কোনো শক্তিয়ে নাই। আৰু তেওঁলোকে যিমান অপপ্ৰচাৰ কৰক কিয়, আমাৰ যি ৰূপম ৰায় ডাঙৰীয়া, আমাৰ এনডিএ কেণ্ডিডেট বা আমাৰ বিপিএফ দলৰ প্ৰাৰ্থী ৰূপম ৰায় ডাঙৰীয়াক একো কৰিব নোৱাৰে। ইতিমধ্যে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, বাউখুংগীবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াত বসবাস কৰা প্ৰতি জাতি জনগোষ্ঠীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে, ৰূপম ৰায় ডাঙৰীয়াক এইবাৰ এজন নেতা নহয়, এজন বেটা হিচাপে এমএলএ বনাই দিছপুৰত পঠাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুত ডাঙৰ এজেণ্ডা আছে। আমাৰ অৰুণোদয় যিখিনি 1250 কৰি পায় 3000 টকা হ'ব। আমাৰ 40 লাখ যুৱক যুৱতীক 5 লাখকৈ IBS প্ৰদান কৰিব। আৰু আমাৰ যিখিনি আমাৰ ৱাৰ্কাৰে হওক, হেল্পাৰ হওক, যিখিনি বেতন আছে এইবিলাক বেতন বৃদ্ধি কৰিব। বহুত আঁচনি আছে, আপোনাৰ থৈ ইয়াত ক'ব নোৱাৰিম মই।